এইটো আইৰণ বেছি কাৰণে এমিনেটৰটো কি কয় আইৰণটো মানে অবজাৰ্ভ কৰি ৰাখে মানে সেইকাৰণে এমিনেটৰ চেম্বাৰ যেতিয়া ফিল্টাৰেশ্যন হৈ যাব তেতিয়া এইটো চেম্বাৰলৈ যাব এইটো শিলবালি ফিল্টাৰটো এইটো মানে প্ৰথম ইয়াত যেতিয়া আইৰণটো বেছি থাকে প্ৰথম ইয়াক বেছিকে বেক ৱাছ কৰিব লাগে তেতিয়া সিটো ফিল্টাৰলে লেতেৰাটো নাযায় এইটোতে ই মানে কমকে যাব তেতিয়া তালে তেতিয়া তাক বেক ৱাছ কৰি দিলে সি তেতিয়া ক্লিন হৈ যাব এই নীলাটো ন বেক ৱাছ ডেইলি কৰিব লাগে নেকি এইটো ডেইলি কৰিলে বেয়া নহয় ডেইলি কৰিলে খুবেই ভাল মানে কাৰণ আসল লেতেৰা পানীটো প্ৰথম ইয়াত আহে প্ৰথম ইয়াত পৰে আৰু পানীটো যথেষ্ট লেতেৰা পানী কুঁৱা পানীটো ইয়াত যেতিয়া এটা লেয়াৰ বহি যায় সেই লেয়াৰটো ডেইলি উলিয়াব পাৰিলে জামি নাযায় তেতিয়া এতিয়া বেক ৱাছটো কেনেকে কৰে বেক ৱাছটো আপুনি এইটো ফিল্টাৰ মোড এইটো ৰেঞ্জ এইটো বেক ৱাছ এইটো আপুনি ঘূৰাই পেলাই এইটো হেঁচি ল'ব এইটো হেঁচি পেলাই ঘূৰাব ঘূৰাই পেলাই বেক ৱাছত দিলে পানী চলাই দিলে তলৰ ফালৰ পৰা পানীটো সোমাই এইফালেদি ওলাই বেক ৱাছ হৈ পেলাই এইফালে ড্ৰেইন হৈ গ'ল এইটো বুজিছে নাই এই তলত পৰি যাব এইটো তাৰপিছত এইটো ডেইলি কৰিব লাগে হয় নাই বেক ৱাছ আপুনি 15 মিনিট বা 10 মিনিট কৰাৰ পিছত যেতিয়া অলপ পৰিষ্কাৰ পানী দেখিব তেতিয়া এইটো ৰেঞ্জত দিব পাছত নেক্সট ৰেঞ্জ মানে ৰেঞ্জ বস্তুটো গম পাইছে নে ঘুটালা যেনেকে ঘুটালি দিয়ে দুই ফালৰ পৰা পানীটো সোমাই পেলাই মিডিয়াটো লৰাই দিব চেপে কোনে যিবোৰ মলি থাকে তেতিয়া ৰেঞ্জে উলিয়াই ৰেঞ্জটো কিমান দেৰি কৰিব লাগে 5 মিনিট মানে তাতো ৰেঞ্জতো লেতেৰা পানী আহিব প্ৰথম পৰিষ্কাৰ পানী আহিব প্ৰথম পৰিষ্কাৰ মানে দুই ফালৰ পৰা যেতিয়া পানী সোমাই এটা ৰাস্তাই ওলাব লেতেৰাটো তেতিয়া প্ৰথম যিখিনি ভাল পানী সোমাই সেইখিনি ওলাই থাকে যেতিয়া মিক্সিং হ'ব তেতিয়াহে লেতেৰা পানী লাষ্টলৈ ওলাব সেই ৰেঞ্জত যেতিয়া ভাল পানী আহিব তেতিয়া আকৌ এবাৰ ফিনিশিং বেক ৱাছ দিব এবাৰ আকৌ লাষ্টত আকৌ এবাৰ বেক ৱাছ আৰু যদি কিবা লেতেৰা থাকে সেইখিনি ওলাই যাব যেতিয়া মানে বেক ৱাছ কমপ্লিট ভাল পানী আহি গ'ল বেক ৱাছত তেতিয়াহে ফিল্টাৰ মটত দিব লাগে এইটোৱে মেইন বস্তু নহ'লে ফিল্টাৰটো ডেমেজ হৈ যায় হয় নাই এইটো বহুতে নাজানে দৰকাৰ হ'লে আপুনি বেছি যদি থাকে দুবাৰ ৰেঞ্জ দুবাৰ বেক ৱাছ কৰে হয় অলপ টাইমটো বঢ়াই লওক আধা ঘণ্টা কৰি লওক আৰু ফিল্টাৰবোৰ এটা এটাকে বেক ৱাছ কৰিব লাগে এইটো নহয় যে কি এইটো কৰিম একেলগতে দুইটা কৰিম তেতিয়া ই পানীটো ফিল্টাৰ কৰি পেলাই ইয়ালৈ যাব ইয়াত ইয়াৰ ফিল্টাৰ পানীটোৱে ইয়াত বেক ৱাছ কৰিব লাগে যদি ইয়াত যদি বোলে পানী ফ'ৰ্চটো কমি যায় তেতিয়া মই মানে এটা শ্বৰ্ট উপায় দিছিলো বাইপাছ ড্ৰেইন মানে ইয়াত ভিতৰত কোনো পানী নোসোমায় এইটো ডাইৰেক্ট বাইপাছ হৈ গ'ল কিন্তু এই মিডিয়াটো অকমান লেতেৰা হোৱাৰ চান্স থাকে সেইকাৰণে মই খুব ইমাৰ্জেঞ্চিতে কৰিব যেতিয়া লেতেৰাটো উলিয়াব নোৱাৰিব তেতিয়াহে কৰিব দিছো কৰিব দিয়া নাই জেনেৰেলি ফিল্টাৰ ইয়াৰ ফিল্টাৰ পানীটো ইয়াত যাব লাগে এইটো বেক ৱাছ কৰিব লাগে আৰু এইটো বেক ৱাছ কিমান দিনৰ মূৰে কৰিলে হ'ব এইটো কাৰণ বেছি লেতেৰা পানী নাহেতো ইয়াত এইটো এসপ্তাহ মূৰত কৰিলে এইটো ডেইলি কৰক এই প্ৰথমটো ডেইলি কৰক আৰু এইটো এসপ্তাহ মূৰে কৰক আৰু ইয়াৰো বেক ৱাছৰ হয় আৰু ইয়াৰো সেই বেক ৱাছৰ চিষ্টেম ৰিঞ্জৰ চিষ্টেম ছেম হয় ইয়াৰ পৰা পানীটো গৈ পেলাই আমাৰ আণ্ডাৰগ্ৰাউণ্ড টেংকত পৰি গ'ল আণ্ডাৰগ্ৰাউণ্ড টেংকৰ পৰা আমাৰ সেই ওপৰৰ অভাৰহেড টেংকলৈ গুচি গ'ল